মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্সৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান পাঠ্যপুথিখনৰ কি ইম্পৰ্টেণ্ট চাব লাগিব বা কমন কি আহিব এনেকুৱা ধৰণৰ কুৱেশ্যন কৰি আছিলে। মই কি চাব লাগিব বা কি অহাৰ চান্স আছে আজিৰ এই ভিডিঅ'টোত কৈ দিবলৈ চেষ্টা কৰিম। লগতে তোমালোকে তোমালোকৰ সন্মানীয় ছাৰ বাইদেউসকলক সুধি ল'বা যে তোমালোকৰ এই পাঠ্যপুথিখনৰ কোনকেইটা চেপ্টাৰৰ পৰা তোমালোকৰ এইবাৰ এনুৱেল এক্সামত কুৱেশ্যন আহিব। যিকেইটা চেপ্টাৰৰ তোমালোকৰ পৰীক্ষাত আহিব বুলি ক'ব সেইকেইটা চেপ্টাৰৰ ইম্পৰ্টেণ্টখিনি মই কৈ যাম, তোমালোকে চাই যাবা। ঠিক আছে, পাৰ্ট 1 প্ৰাচীন কামৰূপ ৰাজ্য। প্ৰাচীন কামৰূপ ৰাজ্যৰ ইম্পৰ্টেণ্ট হৈছে যে কামৰূপৰ প্ৰথমজন শাসক কোন আছিল? কামৰূপৰ প্ৰথমজন শাসক আছিলে মহীৰংগ দানৱ। আৰু ভৌম নৰক বংশ এইটো কোনে প্ৰতিষ্ঠা কৰিছিল? এই বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? এই বংশৰ প্ৰতিষ্ঠাপক আছিলে নৰক ৰজা। এই কথাটো তোমালোকে মনত ৰাখিবা। লগতে তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছা বা কোনখন স্কুলত পঢ়া তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। নেক্সট তোমালোকে পাবা বৰ্মন বংশৰ বিষয়ে। বৰ্মন বংশৰ তোমালোকে ইয়াৰে চাবা যে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল বা বৰ্মন বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? পুষ্য বৰ্মন আছিল বৰ্মন বংশৰ প্ৰতিষ্ঠাপক, এইখিনি মনত ৰাখিবা। লগতে ৰাজতৰংগিনীৰ লিখক কোন? এইটো মনত ৰাখিবা, কলহন। এইটো কুৱেশ্যন প্ৰায়ে আহি থাকে তোমালোকৰ MCQ টাইপৰ কুৱেশ্যন, যিহেতু পৰীক্ষাত আহিব এইটো কুৱেশ্যন তোমালোকে চাবা। লগতে ইয়াৰ ৰিলেটেড আৰু এটা কুৱেশ্যন আহে যে চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ কেতিয়া ভ্ৰমণ কৰিবলৈ আহিছিল, কাৰ ৰাজত্ব কালত? গতিকে তোমালোকে মনত ৰাখিবা ভাস্কৰ বৰ্মন। ঠিক আছে, যেতিয়া ভাস্কৰ বৰ্মনৰ ৰাজত্ব চলি আছিল তেতিয়া চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ আহিছিলে। এইখিনি কথা তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। ইম্পৰ্টেণ্ট যিখিনি টপিক আছে সেইখিনি মই তোমালোকক কৈ গৈছোঁ। ঠিক আছে, সেইখিনি তোমালোকে চাব লাগিব। নেক্সট তোমালোকে চাবা পাল বংশ। পৰীক্ষাত প্ৰায়ে আহি থাকে যে পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা বা শ্ৰেষ্ঠ ৰজা কোন আছিলে? পাল বংশৰ শ্ৰেষ্ঠ ৰজা আছিলে ৰত্নপাল। এইটো কুৱেশ্যন আহি থাকে, তোমালোকে মনত ৰাখিবা। নেক্সট ইয়াৰে তোমালোকৰ এটা কুৱেশ্যন বনাই দিব পাৰে প্ৰাচীন কামৰূপৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিষয়ে। আৰু এইখিনি তোমালোকে মনত ৰাখিবা যে দেৱোত্তৰ ভূমি কি হয়, ব্ৰহ্মোত্তৰ ভূমি কি হয়, ধৰ্মোত্তৰ ভূমি কি হয়। এইখিনি তোমালোকে যদি মনত ৰাখা ভূমি ৰাজহ ব্যৱস্থাৰ ৰিলেটেড যিকোনো কুৱেশ্যন দিলে তোমালোকে এইখিনিৰ পৰা অলপমান বনাই তোমালোকে পৰীক্ষাত ধুনীয়াকৈ লিখিব পাৰিবা। ইয়াৰে আৰু এটা কথা মনত ৰাখিব লাগিব তোমালোকে যে হিউৱেন চাঙৰ যিখন গ্ৰন্থ, এই গ্ৰন্থখনৰ নাম কি? গ্ৰন্থখনৰ নাম হৈছে CUK। এইখিনি দি থোৱা আছে, তোমালোকে মনত ৰাখিবা। লগতে এইটো কুৱেশ্যন আহি থাকে যে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিলে কুমাৰ ভাস্কৰ বৰ্মন। ঠিক আছে, নেক্সট আৰু এটা কুৱেশ্যন তোমালোকক বনাই দিয়ে যে অৰ্থশাস্ত্ৰৰ লিখক কোন? অৰ্থশাস্ত্ৰৰ লিখক হৈছে কৌটিল্য। MCQ টাইপৰ কুৱেশ্যন যিহেতু তোমালোকৰ পৰীক্ষাত আহিব, গতিকে এইকেইটা তোমালোকে চাবই লাগিব। ঠিক আছে, বহুত বেছি ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকে ইয়াৰে অনুশীলনীৰ ক নম্বৰটো চাবা, ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল? তাৰপিছত তোমালোকে ইয়াৰে চাবা কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কোনজন ৰজাই বিবাহ কৰোৱাইছিল? নেক্সট তোমালোকে শুদ্ধ অশুদ্ধ এইকেইটা চাবা। ঠিক আছে, চমু প্ৰশ্নৰ তোমালোক কমন দিয়াটো অসম্ভৱ, যিকোনো কুৱেশ্যন তোমালোক দিব পাৰে। যিকেইটা চমু প্ৰশ্ন থাকে এইকেইটা তোমালোকে চাবই লাগিব। ঠিক আছে, এতিয়া চমু টুকাৰ ইম্পৰ্টেণ্ট হৈছে তোমালোকৰ প্ৰাচীন কামৰূপৰ শিক্ষা ব্যৱস্থা তোমালোকে চাবা। লগতে ভাস্কৰ বৰ্মনৰ বিষয়ে চাবা। তোমালোকে সেইখিনিয়ে বনাই লিখিব পাৰা যে ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালতে চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ আহিছিল। এনেকৈ অলপমান তোমালোকে ধুনীয়াকৈ লিখিবা। তাৰপিছত 5 নম্বৰটো তোমালোকে চাবা। ঠিক আছে, নেক্সট তোমালোকে পাবা 2 নম্বৰ পাঠটিৰ নাম হৈছে মধ্যযুগৰ অসম। ইয়াৰে তোমালোকে চাব লাগিব যে অসম নামটোৰ উৎপত্তি কেনেকৈ হ'ল। অলপমান তোমালোকে কেতিয়াবা কুৱেশ্যনটো দিয়া দেখিবলৈ পোৱা যায়, যিহেতু কুৱেশ্যন পেপাৰবিলাক প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে বা প্ৰত্যেকখন স্কুলতে অলপ বেলেগ বেলেগ হয়, গতিকে ডিৰেক্টলি কমন দিয়াটো অলপমান প্ৰব্লেম হয়। ঠিক আছে, নেক্সট ইয়াৰে ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন কেতিয়াবা দি দিয়ে যে আহোমসকল অসমলৈ কেতিয়া আহিছিল? 1228 খ্ৰীষ্টাব্দত আহোমসকল অসমলৈ আহিছিলে পাটকাই পৰ্বত পাৰ হৈ।
এইটো কুৱেশ্যন তোমালোকে মনত ৰাখিবা লগতে চাবা যে স্বৰ্গদেউ আহোম ৰজাৰ প্ৰতিষ্ঠাতা কোন আছিল আহোম ৰজাৰ প্ৰতিষ্ঠাতা আছিলে স্বৰ্গদেউ চুকাফা এইখিনি ইয়াৰে ইম্পৰ্টেণ্ট হয় নেক্সট ইয়াতে থকা এই যিখিনি লাষ্টৰ যিখিনি পেৰাগ্ৰাফ আছে এইখিনি তোমালোকে চাবা এইখিনিৰ পৰা কুৱেশ্যন তোমালোকক দি থাকে তো শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল এইটো চাবা কাৰ কাৰ মাজত হৈছিল এইখিনি দি থোৱা আছে ঠিক আছে অলপমান তোমালোকে এইখিনি চাবলৈ নাপাহৰিবা এইখিনি ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ বাবে নেক্সট জানি থোৱা অহাৰ ইম্পৰ্টেণ্ট হৈছে যে আহোম স্বৰ্গদেউ চুকাফাৰ ৰাজধানী ক'ত আছিলে এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত বামুণী কোঁৱৰ বুলি কাক কোৱা হয় এইটো ইম্পৰ্টেণ্ট হয় বা কিয় কোৱা হয় তেওঁক বামুণী কোঁৱৰ বুলি এইটো কুৱেশ্যন আহি থাকে চাবা তোমালোকে তাৰপিছত যে চাবা স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজধানী ক'ত আছিলে এইখিনি চাবা ঠিক আছে নেক্সট তোমালোকে ইয়াৰে চাবা কোচ ৰাজৰ প্ৰতিষ্ঠাতা কোন আছিল বিশ্বসিংহ আছিল আৰু লগতে মনত ৰাখিবা তোমালোক কোচসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিলে নৰনাৰায়ণ আছিল এইখিনি ইম্পৰ্টেণ্ট হয় নেক্সট ইম্পৰ্টেণ্ট হৈছে এইখিনি আহোম বুৰঞ্জীত চিলাৰায় নামেৰে কাক জনা যায় এইখিনি চাবা তোমালোকে এইখিনি ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যন এইটো আহি থাকে যে ভূঞা শব্দৰ অৰ্থ কি ভূঞা শব্দৰ অৰ্থ হৈছে মাটিৰ মালিক এইটো কুৱেশ্যন তোমালোকে চাবা বহুতো ছাত্ৰ ছাত্ৰীয়ে এইটো কুৱেশ্যন পৰীক্ষাত দিলে এইটো কুৱেশ্যনৰ আনচাৰটো বিচাৰি নাপায় নেক্সট কোন কাৰ সমসাময়িক আছিল এইখিনি চাবা তাৰপিছত তোমালোকে চাব লাগিব ইয়াৰে ইম্পৰ্টেণ্ট হৈছে যিকেইটা চমু প্ৰশ্ন আছে সেইকেইটা চাবা ক্ৰম অনুসাৰে সজোৱাৰ 2 নম্বৰটো তোমালোকে চাব লাগিব এটা ক্ৰম অনুসাৰে সজাবলৈ দিছে তাৰপিছত চমু প্ৰশ্নৰ উত্তৰবিলাক তোমালোক কমন দিয়াটো অসম্ভৱ তোমালোকে নিজে চাব লাগিব ইয়াৰে 5 নম্বৰৰ যেহেতু লং প্ৰশ্ন এইকেইটা ইয়াৰে ইম্পৰ্টেণ্ট মই এটা তোমালোক কৈ দিছোঁ ইয়াৰে ইম্পৰ্টেণ্ট হৈছে 12 ভূঞাসকল কোন এইটো আহি থাকে পৰীক্ষাত আৰু শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল ইয়াৰ ফলাফল কি হ'ল এইটা কুৱেশ্যন তোমালোকে চাবা তাৰপিছত তোমালোকে পাবা 3 নম্বৰ পাঠটিৰ নাম হৈছে মধ্যযুগৰ অসমীয়া সমাজ এই পাঠটিৰ ইম্পৰ্টেণ্ট হৈছে পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা যায় যে প্ৰচা প্ৰথা কি হয় এইখিনি দি থোৱা আছে তোমালোকৰ নিজৰ কিতাপখনত ধুনীয়াকৈ চিন দি ল'বা ঠিক আছে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা বা তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যন অহা দেখিবলৈ পোৱা তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা তেতিয়াহে আমি আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ আমি উৎসাহ পাম ঠিক আছে তোমালোকে এতিয়াই লাইক কমেণ্ট কৰি দিয়া নেক্সট ইয়াৰ পৰা এটা লং কুৱেশ্যন প্ৰায়ে অহা দেখিবলৈ পোৱা যায় যে মধ্যযুগত মহিলাসকলৰ বিষয়ে মধ্যযুগৰ মহিলাসকলৰ বিষয়ে তোমালোকে এইখিনিৰ পৰা অলপমান তোমালোকে মুখস্থ কৰিব নালাগে ভালদৰে পঢ়িবা এইখিনি ঠিক আছে এইখিনি যদি ভালদৰে পঢ়া এইখিনিৰ পৰা তোমালোকে পৰীক্ষাত অলপমান বনাই লিখিব পাৰিবা মনত ৰাখিবা মুখস্থ কৰি লিখাতকৈ তোমালোকে যদি বনাই লিখা আনচাৰটো তেতিয়া তোমালোকক ছাৰ বাইদেউসকলে অলপমান বেছিকৈ নম্বৰ দিয়ে গতিকে তোমালোকে যিমান পাৰা তোমালোকে বনাই লিখিবলৈ আনচাৰসমূহ চেষ্টা কৰিবা পাঠবিলাক ভালদৰে পঢ়িলে তোমালোকে আনচাৰসমূহ নিজেই বনাই লিখিব পাৰিবা নেক্সট ইয়াৰে ইম্পৰ্টেণ্ট হৈছে যে হস্তিবিদ্যাৰ্ণৱ পুথিখন কোনে ৰচনা কৰিছিল এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় সুকুমাৰ বৰগাইতে হস্তিবিদ্যাৰ্ণৱ পুথিখন ৰচনা কৰিছিল এইটো চাবা তোমালোকে নেক্সট চাবা তোমালোকে যে মধ্যযুগ বুলিলে কোনখিনি সময়ছোৱাক বুজা হয় এইখিনি চাবা তাৰপিছত তোমালোকে ইয়াৰে চাব লাগিব ইম্পৰ্টেণ্ট হৈছে 1 নম্বৰৰ কটো ইম্পৰ্টেণ্ট তোমালোকৰ বাবে তাৰপিছত তোমালোকে চাবা ভূ সম্পত্তিৰ গৰাকী কোন আছিল গটো ঠিক আছে এই দুটা ইম্পৰ্টেণ্ট হয় চমু প্ৰশ্নবিলাক তোমালোকে চাবা এইবিলাক আৰু তোমালোকক কমন নিদিওঁ বা কোনটো চাব লাগে নকওঁ তোমালোকে 5 নম্বৰৰ কটো চাবা পাইক প্ৰথাৰ কুৱেশ্যন প্ৰায়ে আহি থাকে ঠিক আছে নাৰীৰ ভূমিকা মই আগতে ক'লো এইটো চাবই লাগিব তোমালোক বনাই দিয়ে ইয়াৰ ৰিলেটেড কুৱেশ্যন তাৰপিছত তোমালোকে ইয়াৰে চাবা এইটো 7 নম্বৰটো নেক্সট তোমালোকে পাবা 4 নম্বৰ পাঠটিৰ নাম হৈছে নব্যধৰ্মীয় ভাৱধাৰাৰ উত্থান এই পাঠটিৰ তোমালোকে চাব লাগিব ভক্তিবাদ বা ভক্তি আন্দোলন মানে কি এইটো চাবা ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ বাবে
তাৰপিছত তোমালোকে ইয়াৰে চাব লাগিব, ইয়াৰে তোমালোকে চাবা গুৰু গ্ৰন্থ চাহিব এইখন কোনটো ধৰ্মৰ গ্ৰন্থ, এইটো কুৱেশ্যন আহি থাকে। শিখ ধৰ্মৰ গ্ৰন্থ ইয়াতে দি থোৱা আছে, ঠিক আছে, এইখিনি তোমালোকে চাবা। নেক্সট ইয়াৰে এটা কুৱেশ্যন বনাই দিব পাৰে, অসমত নব্য ভক্তিবাদৰ প্ৰচাৰৰ ৰিলেটেড, এইখিনিলৈকে তোমালোকে চাবা, ইয়াৰ পৰা তোমালোকে বনাই লিখিব পাৰিবা। অনুশীলনীৰ তোমালোকে 1 নম্বৰৰ মই আগতে ক'লে কটো চাব লাগিব, তাৰপিছত তোমালোকে চাবা ঘটো। এই দুটা কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয়। এইবিলাক 2 নম্বৰত যিকেইটা খালী ঠাই দিয়া আছে সেইকেইটা চাবা। গতিকে চমু প্ৰশ্নৰ উত্তৰ তোমালোক কমন দিয়াটো অসম্ভৱ। তাৰপিছত চমু টোকাৰ শংকৰাচাৰ্যটো চাবা, তাৰপিছত মীৰাবাই, এই দুটা তোমালোকে চাবা। নেক্সট তোমালোকে চাবা ইয়াৰে ইম্পৰ্টেণ্ট হৈছে এইটো 9 নম্বৰটো, কেতিয়াবা দি দিয়ে এই কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাত, আৰু 5 নম্বৰটো চাবা, ঠিক আছে। তাৰপিছত তোমালোকে পাবা 5 নম্বৰ পাঠটিৰ নাম হৈছে ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন। ইয়াৰে ভাস্কো দা গামাৰ ৰিলেটেড কুৱেশ্যন আহি থাকে, এইখিনি তোমালোকে যদি অলপ পঢ়া যে ভাস্কো দা গামা কোন আছিলে, এজন পৰ্তুগীজ নাবিক আছিল। তেওঁ বেহাৰৰ উদ্দেশ্যে সামুদ্ৰিক পথ এটা আৱিষ্কাৰ কৰি তেওঁ কালিকট বন্দৰত উপস্থিত হৈছিলে। এইখিনি ৰিলেটেড কুৱেশ্যন তোমালোকৰ পৰীক্ষাত দি থাকে। ইয়াৰে তোমালোকৰ ইম্পৰ্টেণ্ট হৈছে এইটো, 1498 খ্ৰীষ্টাব্দত পৰ্তুগীজ নাবিক ভাস্কো দা গামাই ভাৰতবৰ্ষলৈ অহা জলপথ আৱিষ্কাৰ কৰিছিল। এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এইটো কুৱেশ্যন এনেধৰণে আহিব। তাৰপিছত তোমালোকে কটো চাবা ইয়াৰে। তাৰপিছত তোমালোকে ইয়াৰে চাব লাগিব চমু প্ৰশ্নকেইটা চাবা, ঠিক আছে। 3 আৰু 4 এইকেইটা যিহেতু চমু প্ৰশ্ন, এইকেইটা মই আগতে ক'লোঁ, গোটেইকেইটা তোমালোকে চাব লাগিব। তাৰপিছত 6 নম্বৰ পাঠ পাবা, পাঠটিৰ নাম হৈছে ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ। তাৰপিছত তোমালোকে ইয়াতে পাবা কৰ্ণাটকৰ প্ৰথম যুদ্ধৰ বিষয়ে, এইখিনি তোমালোকে চাবা। সেই যুদ্ধ কাৰ কাৰ মাজত হৈছিল, কেতিয়া হৈছিল, চনটো তোমালোকে মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে। তাৰপিছত তোমালোকে চাবা বক্সাৰ যুদ্ধ কেতিয়া হৈছিল, কাৰ কাৰ মাজত হৈছিল, কোন জয়ী হৈছিল, এইখিনি তোমালোকে চাবা। বক্সাৰ যুদ্ধৰ ৰিলেটেড কুৱেশ্যনো তোমালোকৰ আহি থাকে। লগতে বক্সাৰ যুদ্ধৰ পিছত এক সন্ধি হৈছিল এলাহাবাদত, সেই সন্ধিৰ চুক্তিসমূহ কি কি আছিল ইয়াতে দি থোৱা আছে, তোমালোকে চাবা। নেক্সট ইম্পৰ্টেণ্ট হৈছে ৰেগুলেটিং এক্ট নামৰ যিখন আইন আছিল বা বিধি আছিল, এইখন কেতিয়া জাৰি কৰা হৈছিল, 1773 খ্ৰীষ্টাব্দত, ঠিক আছে। এইটো কুৱেশ্যন তোমালোকে চাবা। এইখিনি দিয়া আছে ৰেগুলেটিং এক্ট, ইয়াৰ পৰা 1 নম্বৰৰ কুৱেশ্যন এটা আহি থাকে, ঠিক আছে। ৰেগুলেটিং এক্ট কেতিয়া বিধিখন জাৰি কৰা হৈছিল, কিমান খ্ৰীষ্টাব্দত, কোনে জাৰি কৰিছিল, এইখিনি পাবা, তোমালোকে পঢ়ি ল'বা। পেজ নম্বৰ হৈছে 61। নেক্সট তোমালোকে ইয়াৰে চাবা, ইম্পৰ্টেণ্ট হৈছে 1 নম্বৰৰ ইয়াৰে চৰ্ত বিলোপ নীতি কোনে উদ্ভাৱন কৰিছিল, 9 নম্বৰটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে চাবা চিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি কোন আছিল। নেক্সট শুদ্ধ উত্তৰ বাছি লোৱাৰ এইটা চাবা তোমালোকে। তাৰপিছত ইয়াৰে তোমালোকে চাবা চিৰাজউদ্দৌলা আৰু মিৰ জাফৰৰ বিষয়ে, অৰ্থাৎ চমুকৈ তোমালোকে চাই যাবা, ঠিক আছে। ক্ৰম অনুসাৰে তোমালোকক চাব দিয়া নাই, তেওঁলোকৰ বিষয়ে তোমালোকে চমু টুকাৰ হিচাপত তোমালোকে পৰীক্ষাত চাই যাবা, তেতিয়া তোমালোকৰ বহুতখিনি সুবিধা হ'ব পৰীক্ষাত, ঠিক আছে। নেক্সট চমু উত্তৰ লিখাৰ চমু টুকা লিখাৰ তোমালোকে কৰ্ণাটকৰ প্ৰথম যুদ্ধটো চাবা, পলাশী যুদ্ধ চাবা, আৰু ৰেগুলেটিং এক্ট, এই তিনিটা ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। লগতে তোমালোকে চাবা ইয়াৰে 6 নম্বৰ প্ৰশ্নটো। বাকী যিখিনি আছিলে এইখিনি আমি পাৰ্ট 2ত বুজাই দিবলৈ চেষ্টা কৰিম, কি কি ইম্পৰ্টেণ্ট হয়। যদি পাৰ্ট 2 লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা, আৰু আমাৰ হোৱাটছআপ চেনেলত জইন কৰি ল'বা, ডেছক্ৰিপশ্যনত লিংকটো দি থোৱা